কি ফল খালে কি হয় জানিলে অবাক হ'ব। নম্বৰ 1 কল। বিভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এবিধ উৎকৃষ্ট ফল হৈছে কল। যিসকল লোকৰ সৰু সৰু কথাতে বা অলপতে খং উঠে নাইবা যাৰ খং বেছি তেওঁলোকে কল খোৱাটো অতি জৰুৰী, কাৰণ নিয়মিতভাৱে কল খালে মানুহৰ খং কমিবলৈ আৰম্ভ কৰে। কল খোৱা মানুহৰ ধৈৰ্য শক্তি বৃদ্ধি পায়। লগতে যিসকল মানুহ ক্ষীণ, যি শকত হ'ব বিচাৰে তেওঁলোকে নিয়মিতভাৱে কল খালে শকত হ'ব পাৰিব। লগতে ভালদৰে টোপনি আহিবলৈ হ'লেও নিয়মীয়াকৈ কল খাব লাগে। যি পেটৰ গেছৰ সমস্যাত ভুগি থাকে তেওঁ প্ৰতিদিনে কমেও এটা কল খাবলৈ চেষ্টা কৰিব লাগে। লগতে মূৰৰ বিষৰ সমস্যাত ভুগি থকা লোকে নিয়মীয়াকৈ কল খালে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। লগতে কল খালে শৌচ ঢিলা হয়। নম্বৰ 2 নেমু। অনেক গুণেৰে সমৃদ্ধ এবিধ ফল হৈছে নেমু। বহু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অপৰিসীম। আটাইতকৈ ডাঙৰ কথাটো হৈছে নিয়মিতভাৱে নেমু খোৱা মানুহৰ কেতিয়াও কেঞ্চাৰৰ দৰে মাৰাত্মক বেমাৰ নহয়। সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক হৈছে নেমু। ভিটামিন চি, ভিটামিন এ, বি, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, চিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। নেমুত থকা চি ভিটামিনে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগায়। বিশেষকৈ দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰিও সৌন্দৰ্য বৃদ্ধিত নেমুৱে সহায় কৰে। বদহজমি, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়তো নেমু অতুলনীয়। পানীলগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ'লে নাৰিকল তেলৰ লগত নেমুৰ ৰস মিলাই মূৰত লগালে ৰোগ উপশম হয়। চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰিও চকুত চানি পৰা ৰোগত গোলনেমুৰ ৰস উপকাৰী। সৰু ল'ৰা ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোলনেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে। ঘাঁ আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস মিঠাতেল বা নাৰিকল তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়। নম্বৰ 3 আনাৰস। আপুনি যদি শৰীৰৰ ওজন কমাব বিচাৰে তেন্তে আনাৰস খোৱা আৰম্ভ কৰক। আনাৰস নিয়মিতভাৱে খালে দ্ৰুতগতিত ওজন কমে। প্ৰটিন, ফাইবাৰ, আইৰণ, ফছফৰাছ, কাৰ্বহাইড্ৰেট, কেলছিয়াম, ভিটামিন এ, বি, চি, বছমেলিন, চাইট্ৰিক এচিড, মেলিক এচিড আদি অনেক উপাদান আনাৰসত পোৱা যায়। ইয়াৰ উপৰিও বৃক্কক সজীৱ কৰি বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনত আনাৰসে সহায় কৰে। কিন্তু গৰ্ভৱতী মহিলাই গৰ্ভধাৰণৰ প্ৰথম চোৱাত আনাৰস খোৱাটো বাৰণ কৰা হৈছে। লগতে মধুমেহ ৰোগীয়ে ইয়াক কমাই খাব লাগে। মুঠতে যি নিজৰ ওজন কমাব বিচাৰে তেওঁ নিয়মিতভাৱে আনাৰস খালে ওজন সোনকালে কমি অহাটো নিশ্চিত। নম্বৰ 4 আপেল। আপেলে মানুহক ওখ হোৱাত সহায় কৰে আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাটো আপেলে সহায় কৰে। ইয়াৰ উপৰিও যিসকল লোকৰ শৰীৰত কলেষ্ট্ৰেৰলৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি তেওঁলোকে আপেল খালে কলেষ্ট্ৰেৰলৰ পৰিমাণ হ্ৰাস হয়। শ্বাস প্ৰশ্বাসত হোৱা কষ্ট দূৰ কৰে। কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰে। লগতে মধুমেহ ৰোগ হোৱাৰ পৰাও মানুহক বচাই ৰাখে। কেৱল সিমানেই নহয়, আপেল খালে দ্ৰুতগতিত শৰীৰৰ শক্তি বাঢ়ি আহে। তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপেল খালে কিডনী সদায় ভাল হৈ থাকে। নম্বৰ 5 ডালিম। ডালিম খালে শৰীৰত তেজ বৃদ্ধি হয়। লগতে হিমোগ্লোবিন কমিলে নিয়মীয়াকৈ ডালিম খালে উপকাৰ পোৱা যায়। ডালিমে হজম শক্তি বৃদ্ধি কৰে, লিভাৰ সুস্থ ৰাখে, ভোক বৃদ্ধি কৰে আৰু দাঁতৰ ৰোগ দূৰ কৰে। গ্ৰহণী ৰোগৰ বাবে ডালিম অতি উপকাৰী। নম্বৰ 6 জামু বা জামুক। জামু বা জামুক খালে চুগাৰৰ সমস্যা কমে। গৱেষণাত প্ৰমাণিত হৈছে যে এবাটি জামুৱে ৰক্তৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। প্ৰতিদিনে যদি এবাটিকৈ জামু খোৱা হয় তেনেহলে ইনচুলিনৰ কৰ্মক্ষমতা বৃদ্ধি পায়। ফলত ৰক্তত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি বা হ্ৰাসৰ কোনো আশংকা নাথাকে। হৃদৰোগক প্ৰতিৰোধ কৰে জামুৱে। লগতে কলেষ্ট্ৰেৰলৰ মাত্ৰা কমাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। চুলি পকা সমস্যা দূৰ কৰিবলৈ জামু খুবেই উপকাৰী। চুলিত জমা হৈ থকা মৃত কোষবোৰক আঁতৰাই চুলিৰ কোষৰ উন্নতি কৰে। নম্বৰ 7 অমিতা। গাঁঠিৰ বিষ আৰু কঁকালৰ বিষ অমিতা খালে দূৰ হৈ পৰে। লগতে মহিলাসকলে মাহেকীয়া হোৱাৰ সময়ত হোৱা বিষৰ পৰাও পৰিত্ৰাণ পাব পাৰে। নিয়মীয়াকৈ অমিতা খালে দাঁতৰ বিষো নাইকিয়া হৈ পৰে। অমিতা চকুৰ বাবে খুবেই উপকাৰী ফল। ভাগৰ লগা হতাশাও অমিতাই দূৰ কৰে। হজম শক্তি বৃদ্ধি কৰাৰ লগতে পেটৰ নানা সমস্যা অমিতা খালে দূৰ হয়। অমিতা গছৰ পৰা ওলোৱা গাখীৰৰ দৰে বগা ৰসবিধে জুয়ে পৰা দাগ আঁতৰ হোৱাত সহায় কৰে। ওজন হ্ৰাস কৰিব বিচৰাসকলে নিজৰ খাদ্য তালিকাত অমিতা অন্তৰ্ভুক্ত কৰিব পাৰে। অমিতাই আপোনাৰ পেট সদায় পৰিষ্কাৰ কৰি ৰখাটো সহায় কৰে।